ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি উপজা দিনটোত সেয়েহে নতুন প্ৰজন্মৰ এইসকল শিল্পীয়ে প্ৰহ্লাদ চন্দ্ৰ নৃত্যশালাৰ শিল্পীসকলে গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰূপান্তৰৰ পথিক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। চনৰ 17 জুন তাৰিখে তামোলবাৰী চাহ বাগিচাত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল ৰূপান্তৰৰ পথিক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। আৰু আজিৰ সেই পবিত্ৰ দিনটোত বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ ফালৰ পৰাও আজি শ্ৰদ্ধা নিবেদন কৰিছে গীতে মাতে। আজি 124 সংখ্যক পূজা দিনত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ আমাৰ অনুষ্ঠান প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ তৰফৰ পৰা গীতে আৰু নৃত্যৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আচলতে ৰূপকৰ যি উপাধি দিছিলে আনন্দ চন্দ্ৰ বৰুৱাই, এই তেখেতৰ যিটো বিভূষণ বা তেওঁ যিখিনি কাম কৰি থৈ গৈছিলে অসমীয়া বোলছবিৰ বাটপটীয়া, লগতে যিবোৰ আমাৰ আধুনিক ধাৰাৰ সৃষ্টি কৰিছিলে, যিবোৰ আমাৰ গাঁৱৰ সিঁচৰিত হৈ থকা আইনাম ধাইনাম ইত্যাদি গীতসমূহ আধুনিক কৰি পেলাই যি ধাৰাৰ সৃষ্টি কৰিছিলে তেওঁ আছিলে আচলতে আমাৰ আধুনিক হেৰিয়াৰ বাটপটীয়া। হয়, আৰু এইদৰে প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ শিল্পীসকলে গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি অনুষ্ঠানত যদি সকলোৱে তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ
এই যি গীত আলোকৰ যাত্ৰাৰ আলোক সন্ধানী এইসকল শিল্পী আমি যদি এফাকি শুনিব পাৰোঁ। করে যাত্রা অব্যর্থ অব্যর্থ তুরে মুরে আলো করে যাত্রা অব্যর্থ অব্যর্থ আমি পালু জীবনের অর্থ বিনব স্বাগত স্বাগত তীর্থ স্বাগত স্বাগত তীর্থ তুরে মুরে আলো করে যাত্রা আলোকৰ সন্ধান দেখুওৱা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই কৈছিল শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ আৰু সেয়েহে প্ৰতিটো যুগতে প্ৰতি বছৰে প্ৰতিটো সময়ে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক এইদৰে প্ৰতিটো প্ৰজন্মই স্মৰণ কৰি আহিছে।